নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 15 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 30 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:35 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:04। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে শুক্লা চতুৰ্থী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। ৰাতিৰ ঘণ্টা 7:32 যোৱাত নৱজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 8 আৰু 6। শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকল ব্যক্তিয়ে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল হিতান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মত হ'ব বুলি ক'ব পাৰি। কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ উত্তম ভোজন লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত হ'ব বুলি ক'ব পাৰি। আজি আপোনাৰ আয় উপাৰ্জন বাঢ়িব, লগতে আজি সাহিত্যিকসকলৰ সাহিত্য চৰ্চাত মনোনিৱেশ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুব ভাল হ'ব। ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি ক'ব পাৰি। ঘৰুৱা কৰ্মত খুব সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ভাতৃস্থানীয় ব্যক্তিৰ পৰা সঁহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মাটি সম্পত্তি লাভ কৰিব, আনন্দ মনে দিনটো পাৰ হ'ব, যদিও আজি আপুনি বন্ধুৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি কিন্তু সামান্য অলপ কৰ্মক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে, লগতে আজি আপোনাৰ সামান্য খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে যিকোনো কৰ্মতে সিদ্ধি লাভ কৰিব। আপোনাৰ আপোন ব্যক্তিৰ আজি আপোনালোকে সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ, মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি ক'ব পাৰি, লগতে আজি আপোনাৰ আৰ্থিক দিশটো খুব টনকিয়াল হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। আজি আপোনালোকে ঘৰলৈ আজি আপোনালোকৰ আলহীৰ আগমন হ'ব। ব্যৱসায় বাণিজ্যত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব, যদিও আজি আপুনি সন্মান হানি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।